বন্ধুসকল আপোনালোকৰ কাৰণে লৈ আহিছোঁ চাকৰিৰ খবৰ। বন্ধুসকল আপোনালোকে চাব পাৰে পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা চাকৰিৰ বাবে আবেদন বিচাৰিছে। ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফ্ৰম 28/2024 to 8/09/2024 আৰু সেইমতে বন্ধুসকল আপোনালোকে আগষ্টৰ 20 তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহৰ 8 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। আৰু বন্ধুসকল এই পোষ্টকেইটা নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে হয়। বন্ধুসকল আপোনালোকে চাব পাৰে অৰুণাচল প্ৰদেশত ডিপ্ল'মা ইন ইলেক্ট্ৰিকেলৰ কাৰণে 8টা পোষ্ট আছে আৰু তাতে এছটিৰ কাৰণে 4টা আৰু আনৰিজাৰ্ভ হৈছে 4টা। ডিপ্ল'মা ইন চিভিল 4টা পোষ্ট আছে, তাত এছটিৰ কাৰণে হৈছে 2টা আৰু আনৰিজাৰ্ভ হৈছে 2টা। তাৰপিছত গ্ৰেজুৱেট ইলেক্ট্ৰিকেলছৰ 8টা পোষ্ট আছে আৰু তাৰে এছটিৰ কাৰণে হৈছে 4টা আৰু ইউআৰৰ কাৰণে হৈছে 4টা। গ্ৰেজুৱেট চিভিলৰ 3টা পোষ্ট আছে, এছটিৰ 1টা আৰু ইউআৰৰ হৈছে 2টা। তাৰপিছত হিউমেন ৰিচোৰ্চ এক্সিকিউটিভৰ কাৰণে পোষ্ট আছে 1টা আৰু সেইটো আনৰিজাৰ্ভডৰ কাৰণে সংৰক্ষিত কৰি ৰখা হৈছে। আৰু সেইমতে বন্ধুসকল অৰুণাচল প্ৰদেশত 24টা পোষ্ট আছে। তাৰপিছত বন্ধুসকল অসমত 40টা পোষ্ট আছে, তাৰ ভিতৰত ডিপ্ল'মা ইন ইলেক্ট্ৰিকেলছত 10টা পোষ্ট আছে আৰু তাৰে এছচিৰ কাৰণে 1টা পোষ্ট, এছটিৰ কাৰণে 1টা পোষ্ট, অবিচি নন ক্ৰিমি লেয়াৰ্ছৰ কাৰণে 3টা আৰু আনৰিজাৰ্ভ পোষ্ট হৈছে 5টা। তাৰপিছত ডিপ্ল'মা ইন চিভিলত আছে 7টা পোষ্ট, তাতে এছচিৰ কাৰণে 1টা, এছটিৰ কাৰণে আছে 1টা, অবিচিৰ কাৰণে 2টা আৰু আনৰিজাৰ্ভ আছে 3টা। তাৰপিছত আছে গ্ৰেজুৱেট ইন ইলেক্ট্ৰিকেলছ, টোটেল পোষ্ট হৈছে 11টা, এছচি 1, এছটি 2, অবিচি নন ক্ৰিমি 2টা, আনৰিজাৰ্ভ আছে 6টা। তাৰপিছত হৈছে গ্ৰেজুৱেট ইন চিভিল, নাম্বাৰ অফ পোষ্ট আছে 7টা, তাতে এছটিৰ কাৰণে 1টা, অবিচি নন ক্ৰিমি হৈছে 2টা, আনৰিজাৰ্ভ হৈছে 4টা। তাৰপিছত গ্ৰেজুৱেট ইন ইলেক্ট্ৰনিক্সৰ টেলিকম, নাম্বাৰ অফ পোষ্ট আছে 2টা, অবিচি নন ক্ৰিমিৰ কাৰণে 1টা পোষ্ট, আনৰিজাৰ্ভৰ কাৰণে আছে 1টা পোষ্ট। তাৰপিছত বন্ধুসকল ডিপ্ল'মা ইন ইলেক্ট্ৰিকেলছ নাম্বাৰ অফ পোষ্ট আছে 2টা, এছটিৰ কাৰণে 1টা, অবিচিৰ কাৰণে 1টা। নেক্সট হৈছে ডিপ্ল'মা ইন চিভিল, নাম্বাৰ অফ পোষ্ট 1টা, আনৰিজাৰ্ভৰ কাৰণে আছে পোষ্টটো। তাৰপিছত হৈছে গ্ৰেজুৱেট ইন ইলেক্ট্ৰিকেল, নাম্বাৰ অফ পোষ্ট হৈছে 2টা, এছটিৰ কাৰণে 1টা আৰু আনৰিজাৰ্ভড হৈছে 1টা। আৰু তাৰপিছত বন্ধুসকল মেঘালয়ত আছে 18টা পোষ্ট, তাৰে ভিতৰত এছটিৰ কাৰণে আছে 8টা পোষ্ট, অবিচিৰ কাৰণে আছে 1টা পোষ্ট আৰু আনৰিজাৰ্ভডৰ কাৰণে আছে 9টা পোষ্ট। নাগালেণ্ডত আছে 4টা পোষ্ট আৰু ত্ৰিপুৰাত আছে 11টা পোষ্ট। এতিয়া বন্ধুসকল এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু মান্থলি ষ্টাইপেণ্ড এমাউণ্ট কেনেকুৱা আছে আমি চাই লওঁ আহক। ITI ইলেক্ট্ৰিচিয়ান পোষ্টৰ কাৰণে ITI ইন ইলেক্ট্ৰিচিয়ান ট্ৰেড হ'ব লাগিব আৰু মান্থলি ষ্টাইপেণ্ড হ'ব 13,500। ইলেক্ট্ৰিকেল পোষ্টৰ কাৰণে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব, ষ্টাইপেণ্ড হ'ব 15,000। ডিপ্ল'মা চিভিলৰ কাৰণে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব, ষ্টাইপেণ্ড হ'ব 15,000। গ্ৰেজুৱেট ইলেক্ট্ৰিকেলৰ কাৰণে BSc BTech or BE হ'ব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত, ষ্টাইপেণ্ড হ'ব 17,500। গ্ৰেজুৱেট চিভিলৰ কাৰণে BE BTech or BSc হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত, ষ্টাইপেণ্ড হ'ব 17,500। ইলেক্ট্ৰনিক্সৰ টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙৰ কাৰণে BE BTech or BSc হ'ব লাগিব ইন ইলেক্ট্ৰনিক্স or টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ষ্টাইপেণ্ড হ'ব 17,500। HR এক্সিকিউটিভ পোষ্টৰ কাৰণে MBA ইন HR হ'ব লাগিব, নহ'লে পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন পাৰ্চনেল মেনেজমেণ্ট এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনছৰ ইকুইভেলেণ্ট কোৰ্চ হ'ব লাগিব, ষ্টাইপেণ্ড হ'ব 17,500। CSR এক্সিকিউটিভৰ কাৰণে মাষ্টাৰ ইন ছ'চিয়েল ৱৰ্ক MSW or ৰুৰেল ডেভেলপমেণ্ট মেনেজমেণ্টৰ ইকুইভেলেণ্ট হ'ব লাগিব, ষ্টাইপেণ্ড হ'ব 17,500। ল এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন and bachelor degree in law LLB minimum 3 years professional course or 5 years integrated LLB degree হ'ব লাগিব, ষ্টাইপেণ্ড হ'ব 17,500। আৰু ৰাজভাষা এছিষ্টেণ্টৰ কাৰণে BA হিন্দী উইথ প্ৰফিচিয়েণ্ট নলেজ অফ ইংলিছ লেংগুৱেজ হ'ব লাগিব, ষ্টাইপেণ্ড হ'ব 17,500। আৰু বন্ধুসকল পে'মেণ্ট অফ এন এডিশ্যনেল 2,500 ইন কেছ অফ ন' কোম্পানী একমডেশ্যন ইজ প্ৰভাইডেড অৰ এভেইলড। আৰু সেইমতে বন্ধুসকল যদি কোনো ধৰণৰ একমডেশ্যন দিয়া নহয় তেতিয়াহ'লে আপোনালোকে এডিশ্যনেল 2,500 পাব।
এতিয়া বন্ধুসকল আপোনালোকৰ যদি পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেডৰ ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেৰিজ থাকে তেতিয়াহ'লে আপোনালোকে অনুগ্ৰহ কৰি আমাক কমেণ্ট ছেকশ্যনত জনাব। আমি নিশ্চয় আপোনালোকক ৰিপ্লাই দিম। আৰু বন্ধুসকল আপোনালোকে যদি এডভাৰটাইজমেণ্টটো বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আমাৰ হোৱাটছএপ চেনেলটো জইন কৰি ল'ব। হোৱাটছএপ চেনেলৰ লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আছে। We hope this video was informative and helpful. Thanks for watching the video.